Hello students, how are you all? I hope you all are doing very well. So আজিৰ ক্লাছটোত আমি ক্লাছ 10 সারফেস এরিয়াস এন্ড ভলিউম চেপ্টাৰটো স্টাৰ্ট কৰিব গৈ আছো। একচুয়ালি ক্লাছ 10 এটো মোৰ ফাৰ্স্ট ক্লাছ হয়। সো এটো চেপ্টাৰত মই চাম মানে কেনেকৈ বস্তুৰ প্ৰগ্ৰেছ কৰি নিব পাৰো। মোৰ প্লেন হল মই ফাৰ্স্ট ইয়াৰ যিখিনি থিওৰি আছে সারফেস এরিয়া আৰু ভলিউম গোটেইখিনি মই একেলগে দি দিম। দেন আই উইল গো উইথ দা গোটেইখিনি কনসেপ্টস মিন্স ইউৰ ফৰ্মুলাস একেলগে দি দিম। Then I will go with the examples মই গোটেইখিনি কৰাম এটো প্যাটাৰ্ণতে মই শিকাও and then I will go with the units that is your 13.1 and 30.2 কাৰণ তোমালোকৰ কোভিডৰ ৰেষ্ট্ৰিকশনৰ কাৰণে 30% কোৰ্স কমাই দিয়া হৈছে সো মই পিছৰ দুটা ইউনিট এতিয়াৰ কাৰণে নকৰাও এটাৰ কাৰণে মই ইয়াৰে ফৰ্মুলাখিনি গোটেইখিনি লিখি দিম then 13.1 আৰু 13.2 টো কৰি দিম I will try that মই গোটেইখিনি মানে ক্লাস একটা ভিডিওতে দিবলৈ আপলোড কৰিব চেষ্টা কৰিম ওকে এতিয়া আমি চেপ্টাৰৰ স্টাৰ্টিংত এটো চেপ্টাৰত আমি বিশেষকৈ শিকো মিন্স সারফেস এৰিয়া এন্ড ভলিউম শিকিম কিউবয়েড তাৰ পিছত তোমালোকৰ এই আছে হংকো মিন্স কোন দেন আছে সিলিন্ডাৰ এন্ড স্ফিয়াৰ মিন্স গোলক এইখিনি বস্তু শিকিম এছামিছ মিডিয়াম ষ্টুডেণ্টখিনি অলপ চাবা যাতে তোমালোকে এছামিছ টাৰ্মখিনি অলপ ৰিফাৰ কৰি ল'ব পাৰা অলপ শিকি ল'বা কাৰণ মই এছামিছ ওয়ার্ড কেটা সকলো সময়ত নকব পাৰো ওকে সেইখিনি তোমালোকে অলপ এডজাস্ট কৰি ল'বা বাট বেসিক্যালি মই যেনেকৈ কনসেপ্ট শিকাম সেইখিনি তোমালোকক বহুত হেল্প কৰিব সো ভিডিওটোত ইনটেক্ট থাকা সো বিফোর লার্নিং সারফেস এরিয়াস এন্ড ভলিউমস আমি প্রথমতে বেসিক দুটা কথা যেটো আমি আগতেও শিকিছো সেইখিনি আগত শিকিলো দুটা মিন্স এই ফিগাৰৰ ফৰ্মুলা দুটা আগত শিকিলো তাৰ লগত ৰিফাৰ কৰি আমি বাকিখিনি শিকি লম তেতিয়া হলে আমাৰ কাৰণে বহুত হেল্প হ'ব সো ফাৰ্স্টত আমি শিকো সার্কুলার কথা সার্কুলারটা আমি ড্র কৰিছো সার্কুলারটা আমি আইডেন্টিফাই মেইনলি কিহেৰে কৰো সার্কুলার আইডেন্টিফিকেশন হয় মেইনলি ইয়াৰ ৰেডিয়াসৰ ওপৰত এটা চাবা আমি যিমান কিটা ফিগাৰ ইয়াতে ড্ৰ কৰি যাম পিছত আমি যিমান কিটা ফৰ্মুলা শিকিম হিয়তৰ মেইন আইডেন্টিফিকেশন কিহেৰে হয় দ্যাট ইজ ভেরি মাচ ইম্পর্টেন্ট যদি আমি আইডেন্টিফিকেশন কিহেৰে কৰো হেতু জানো তেতিয়ালে আমাৰ কাৰণে ফৰ্মুলা মুখস্থ কৰাটো বহুত ইজি হ'ব ওকে সো আমি কি পয়েন্টত আছিলো যে সার্কুলারটা আমি কেনেকৈ আইডেন্টিফাই কৰো সার্কুলারটা আইডেন্টিফাই কৰো আমি বেসিক্যালি ইয়াৰ ৰেডিয়াসৰ সহায়ত সার্কুলারক আমি ডায়ামিটাৰৰ সহায়ত আইডেন্টিফাই কৰিব পাৰিম দুটাই অকল একেটা কথাই মানে ৰেডিয়াসটো আমি কি বুলি জানো ৰেডিয়াস ইজ নাথিং বাট ডায়ামিটাৰৰ আধা ওকে d/2 সো সেইকাৰণে আমি ইয়াতে যিখিনি ফৰ্মুলা কৰিম মিন্স গোটেই চেপ্টাৰটোত ৰেডিয়াসক আমি সদায় r হিচাপে লম মিন্স d/2 ডায়ামিটাৰৰ থ্ৰু আমি এটো চেপ্টাৰত নিহিকো ওকে সো ফার্স্ট সার্কুলার ক্ষেত্ৰত যেটো ফৰ্মুলা আছিল ফার্স্ট ফৰ্মুলা হল ইয়াৰ পেৰিমিটাৰ ওকে পেৰিমিটাৰৰ যেটো ফৰ্মুলা আছিল হেতু কি হয় 2πr এটা মই কোশ্চেন কৰিম উতে পেৰিমিটাৰ মানে আমি কি বুজিছো পেৰিমিটাৰ মানে পেৰিমিটাৰ কিন্তু এটা লেন্থ হয় ওকে মানে ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়াৰ পৰা আহি ইয়ালৈকে যিখিনি দৈৰ্ঘ্য হয় দ্যাট ইজ দা পেৰিমিটাৰ মানে তুমি যদি বেৰা দিব খোজা মিন্স তুমি যদি বেৰা দিয়া ইফালৰ পৰা ইয়াতে স্টাৰ্ট কৰি এইখিনিলৈকে কিমান দীঘল বেৰা দিব লাগিব দ্যাট ইজ ইউৰ পেৰিমিটাৰ বা তুমি এটো এনেকৈ বুজিব পাৰা যে তুমি ৰছী এটা লৈছা ৰছীটো ইয়াৰ পৰা এনেকে পকাই দিছা পকাই কেনে ইয়াৰ পৰা যদি এটো খুলি কেনে এনেকে মেলি দিয়া কি পাও ইয়াৰ পৰা ইয়ালৈকে এটা লেন্থ পাম ওকে সো এই লেন্থটোৱে কি হ'ব আমাৰ সার্কুলটোৰ পেৰিমিটাৰ ঠিক আছে বুজি পাইছা দেন তাৰ পিছত আহা আমি ইয়াৰ কি শিকিম এৰিয়া মানে কি কালি ওকে সো কালি মানে কি হ'ব যে এটোৱে এই সমতলখনত কিমানখিনি জায়গা দখল কৰিছে দ্যাট উইল বি দা পেৰিমিটাৰ অফ দিস সার্কেল মানে এই সার্কেলটোৱে এই সমতলখনত গোটেই সমতলখনত কিমান ইমানখিনি জায়গা দখল কৰিছে এই জায়গাখিনিয়ে কি হ'ব এই সার্কেলটোৰ এৰিয়া সো ইয়াৰ কাৰণে আমাৰ ওচৰত ফৰ্মুলা কি আছে ফৰ্মুলা হল পাই r স্কয়ার ওকে সার্কুলার কাৰণে এই দুটা ফৰ্মুলাই আমাৰ মেইনলি লাগে আমি এইখিনি জানিলে হৈ যাব দেন তাৰ পিছত আহিব আমি ৰেক্টেঙ্গুলাৰ বিষয় দ্যাট ইজ আয়তৰ বিষয় শিকিম সো ৰেক্টেঙ্গুলাৰটা আমি ফাৰ্স্টত ড্ৰ কৰি লও এটো এটা ৰেক্টেঙ্গল সার্কুলক আমি আইডেন্টিফাই কৰিছিলো কি হেৰে ৰেডিয়াসৰে ৰেক্টেঙ্গল এটা আমি কেনেকৈ আইডেন্টিফাই কৰো বাই ইটস লেন্থ এন্ড ব্ৰেথ ওকে সো ইয়াৰ লেন্থ আৰু ব্ৰেথ মিন্স দিগ আৰু প্ৰস্থৰে আমি ৰেক্টেঙ্গুলাৰ এটা আইডেন্টিফাই কৰো সো এইটোৰ ক্ষেত্ৰত আমাৰ ওচৰত ফৰ্মুলা কি আছে এইটোৰ ক্ষেত্ৰত প্ৰথম ফৰ্মুলাটো আমি লম ইয়াৰ কি ইয়াৰ পেৰিমিটাৰ লব পাৰো ওকে পেৰিমিটাৰ
পেৰিমিটাৰ মানে কি হ'ব সেই একেটা কথা হ'ব যে ইয়াৰে টোটেল দৈৰ্ঘ্যটো ঠিক আছে তো ইয়াতে লেন্থ ইয়াতে এটা লেন্থ আছে ইয়াতে এটা লেন্থ আছে তো কেইটা লেন্থ হ'ল দুটা লেন্থ সিমিলাৰলি ইয়াতে এটা ব্ৰেড আছে ইয়াতে এটা ব্ৰেড আছে কেইটা ব্ৰেড হ'ল দুটা ব্ৰেড মানে দুটা লেন্থ আৰু দুটা ব্ৰেড যদি মই 2 টো কমন লওঁ দেন কি হৈ যাব লেন্থ প্লাস ব্ৰেড সো এনেকৈ এইটো ফৰ্মুলা আহে 2 পূৰণ লেন্থ প্লাস ব্ৰেড দ্যাট ইজ দিক যোগ প্ৰস্থ ওকে দিট ইজ দা পেৰিমিটাৰ এইটো ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিব লাগিব তাৰ পিছত আহা ইয়াৰ কি এৰিয়া কি হ'ব সেই একেটা কথা যে ই সমতলখনত কিমানখিনি জায়গা দখল কৰিছে এই জায়গাখিনি দখল কৰা নাই জানো ওকে এই জায়গাখিনি যদি দখল কৰিছে এইটো লেন্থ এইখিনি জায়গা কিমান হ'ব এইখিনি জায়গাৰ কাৰণে ফৰ্মুলা আমাৰ ওচৰত কি আছে লেন্থ পূৰণ ব্ৰেড দ্যাট ইজ দিক পূৰণ প্ৰস্থ ওকে সো ৰেক্টেংগুলাৰ এটাৰ ক্ষেত্ৰতো আমি কি পাই গলো ইয়াৰ পেৰিমিটাৰ এণ্ড এৰিয়া পাই গলো ওকে সো এইখিনি তোমালোকৰ বুকত এতিয়াৰ যেটো চেপ্টাৰ আছে ক্লাস 10 ৰ চেপ্টাৰ এটো ইউনিটত নাই এইখিনি আমি আগতে শিকি আইছো সো কিন্তু এইখিনি বেসিক হেৰি হয় ফৰ্মুলা হয় সো এইখিনি জনাটো এইটো চেপ্টাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট এতিয়া আমি ইয়াৰ নেক্সট পাৰ্টত আহো তোমালোকৰ চেপ্টাৰত যিখিনি দি আছে সোৱা তোমালোকৰ চেপ্টাৰত সাৰফেস এৰিয়া এণ্ড ভলিউম এইখিনি কি বেলেগ বেলেগকে দি আছে কিন্তু মই বেলেগ বেলেগকে ফাৰ্স্টত ফৰ্মুলাখিনি নিলিখাও মই গোটেই ফৰ্মুলাখিনি এবাৰত লিখি দিম ফাৰ্স্ট মোৰ এইটো ক্লাছত মই ফাৰ্স্ট তোমালোকৰ গোটেই সাৰফেস এৰিয়া এণ্ড ভলিউম গোটেইখিনি একেলগে লিখি দিম দেন মই এক্সাৰসাইজৰখিনি কৰাম আৰু তাৰপিছত দেন মই এক্সাম্পলত যিমানখিনি সাম আছে সেইখিনি মই ভালকৈ কৰাম আৰু তাৰ পিছতে মই এক্সাৰসাইজত যিমানখিনি আছে সেইখিনি কৰাব চেষ্টা কৰিম ওকে সো তোমালোকৰ ফাৰ্স্ট আছে তোমালোকৰ চেপ্টাৰত কিউবয়েড দেন কোন দেন সিলিন্ডাৰ এণ্ড দেন স্ফিয়াৰ কিন্তু মই তোমালোকৰ ফৰ্মুলাবোৰ যাতে মনত ৰাখিবৰ কাৰণে ইজি হয় তাৰ কাৰণে মই অলপ মোৰ হিচাপত অলপ বেলেগকৈ এৰেঞ্জ কৰি তোমালোকক ফৰ্মুলাবোৰ কম যাতে তোমালোকে ফৰ্মুলাবোৰ সহজতে মনত ৰাখিব পাৰা সো কন্টিনিউ কৰি থাকা উইথ দিস ভিডিঅ সো মই এইখিনি ইৰেজ কৰোঁ সো লেট আস স্টাৰ্ট ফ্ৰম স্ফিয়াৰ মানে কি আমি জানো ফুটবল এটা স্ফিয়াৰ হয় গোলক এটা স্ফিয়াৰ হয় ওকে বা তুমি ক্ৰিকেট বল এটা স্ফিয়াৰ হয় সো স্ফিয়াৰটো আমি ইয়াতে 3D ড্ৰ কৰিবলৈ দিগদাৰ হয় সো আমি সাৰ্কুল এটাৰ নিচিনা কিবা এটা ড্ৰ কৰিম সো এইটোকে তোমালোকে কি বুজিবা স্ফিয়াৰ সো এইটোৱে তোমালোকে স্ফিয়াৰ বুলি ধৰি লোৱা ওকে সো এইটোৰ আইডেন্টিফিকেশন কিহেৰে হ'ব কিহেৰে সাৰ্কুল এটা আমি কিহেৰে আইডেন্টিফাই কৰিছিলো ৰেডিয়াসৰে এইটো স্ফিয়াৰ এটাও কি হ'ব ৰেডিয়াসৰে আইডেন্টিফাই হ'ব ওকে সো স্ফিয়াৰৰ ক্ষেত্ৰত ফাৰ্স্ট আমি সাৰফেস এৰিয়াৰ ফৰ্মুলাটো চাব লাগিব দেন উইল সি ইটস ভলিউম সো স্ফিয়াৰৰ সাৰফেস এৰিয়া বুজিবলৈ আমি বল এটা লৈ লৈছো সো সাৰফেস এৰিয়া মানে আমি কি বুজিম যে এই বাহিৰৰ যিখিনি পৃষ্ঠ আছে এইখিনিয়ে কিমানখিনি জায়গা দখল কৰিছে অকল পৃষ্ঠখিনি মই ভলিউমখিনিৰ কথা কোৱা নাই অকল পৃষ্ঠখিনি কিমানখিনি ওকে মই তো পেপাৰেৰে এটো মেৰিয়াই দিও সেইখিনি কিমানখিনি পেপাৰ লাগিব দ্যাট উইল বি দা ইয়াৰ কি সাৰফেস এৰিয়া ওকে সো ইয়াৰ যেটো সাৰফেস এৰিয়া হ'ব ইয়াৰ ফৰ্মুলা হ'ব SPHERE স্ফিয়াৰ ওকে সো স্ফিয়াৰৰ ক্ষেত্ৰত ফাৰ্স্ট আমি কি চাম ইয়াৰ গোটেই সাৰফেস এৰিয়াখিনি সো সাৰফেস এৰিয়া ইজ ইকুৱেল টু কিমান হ'ব ইয়াৰে সাৰফেস এৰিয়া যেটো হয় হেতু হয় 4 পাই r স্কয়াৰ ইয়াৰ ফৰ্মুলা কেনেকুৱা 4 পাই r স্কয়াৰ এটো মই বুজিবলৈ এটা তোমাক টেকনিক ক'ব পাৰো কিন্তু তুমি কনফিউজ নহবা মানে কি ইয়াতে আমি কি জানো পাই r স্কয়াৰ কি হয় এটা সার্কুলার এরিয়া হয় সো মানে r ৰেডিয়াসৰ যদি আমি বৃত্ত আঁকো r ৰেডিয়াসৰ যদি আমি সার্কুলাৰটা আঁকো তেনেকুৱা চাৰিটা সার্কুলাৰ এৰিয়া মিলি কি হ'ব এটা স্ফিয়াৰৰ এই গোটেই বাহিৰৰ এৰিয়াখিনি কভাৰ কৰিব ওকে সো এনেকৈ বুজিলা 4 পাই r স্কয়াৰ দেন ইয়াৰ কি হ'ব ভলিউম সো স্ফিয়াৰ এটা ভলিউমৰ ফৰ্মুলা হ'ল ভলিউম মানে ই শূন্যত কিমানখিনি জায়গা দখল কৰিছে স্পেসত কিমানখিনি জায়গা দখল কৰিছে দ্যাট ইজ ইটস ভলিউম সো ভলিউম ইজ ইকুৱেল টু 4/3 পাই r কিউব সো আমি সারফেস এরিয়া শিকিলো ভলিউম শিকিলো নাও উইল গো ফৰ হেমিস্ফিয়াৰ সো এটো স্ফিয়াৰক যদি আধাৰ পৰা কাটি দিও দেন ইট উইল বি কল্ড এজ হেমিস্ফিয়াৰ সো আমি এটো ইয়াতে লিখিছো কি হেমিস্ফিয়াৰ তোমালোকে মই যেনেকৈ লিখি কৈছো ভিডিওটো চোৱাৰ সময়ত তেনেকৈ লিখিও যাব পৰা ফৰ্মুলাবোৰ তেতিয়া তোমালোকৰ কোৰ্সটো আগবাঢ়ি থাকিব আৰু তোমালোকৰ নোটছ এটা হৈ যাব সো নাম্বাৰ 1 হেমিস্ফিয়াৰৰ ক্ষেত্ৰত ইয়াৰে এৰিয়া কিন্তু ইয়াতে এটা কথা আছে যে হেমিস্ফিয়াৰ এটো যেতিয়া মই কাটি দিম ইয়াতে এটা বক্ৰৰেখা এটা কাৰ্ভ সাৰফেস থকাৰ লগে লগে ওপৰত এটা প্লেন এৰিয়া এটাও আহিব এটা সার্কুল এটা আহিব সো ফার্স্ট আমি হেকাৰণে কাৰ্ভ সাৰফেস এৰিয়া যাক আমি CSA মই ফার্স্ট টাইম লিখি আছো হেকাৰণে মই এটো ফুল ফৰ্মটো লিখি দিছো কাৰ্ভ
সাৰফেচ এৰিয়া এছামিছত কয় বক্ৰ পৃষ্ঠকালি ইজুকেল টু কিমানখিনি হ'ব এই টোটেলটো কিমান আছিল 4 পাই আৰ স্কোৱাৰ গোটেইখিনি হ'লে 4 পাই আৰ স্কোৱাৰ ইয়াত যদি আধাৰ পৰা কাটি দিওঁ কি হ'ব 2 পাই আৰ স্কোৱাৰ চ' দিছ ইজ 2 পাই আৰ স্কোৱাৰ অ'কে দেন ইয়াতে আৰু এটা বস্তু আছে টোটেল সাৰফেচ এৰিয়া এতিয়া মই যেতিয়া ইয়াতে মই এটা ড্ৰ কৰি দিছোঁ ড্ৰ কৰিলে বুজিব পাৰা চ' এইটোক মই কি কৰিছিলোঁ আধাৰ পৰা কাটি দিছিলোঁ চ' এইখিনি যিটো এৰিয়া এইটোক আমি কি কৈছিলোঁ কাৰ্ভ সাৰফেচ এৰিয়া এতিয়া মই এইখিনিতো কাৰ্ভ হ'ল কিন্তু ওপৰদিও যদি ঢকা থাকে মানে এইখিনি এৰিয়াও যদি কনচিডাৰ কৰোঁ ওপৰৰ যিটো এটা চাৰ্কুলাৰ পাৰ্ট এটা আহিছে এইখিনি এৰিয়াও যদি কনচিডাৰ কৰোঁ দেন এইটো কি হৈ যাব টোটেল সাৰফেচ এৰিয়া দিব ইয়াৰে চ' টোটেল সাৰফেচ এৰিয়াত কি আহিব কাৰ্ভ সাৰফেচ এৰিয়া মিনছ 2 পাই আৰ স্কোৱাৰ এইখিনিতো থাকিবই তাৰ লগত ওপৰত যিটো এক্সট্ৰা এটা চাৰ্কল ফৰ্ম হৈছে এটা বৃত্ত ফৰ্ম হৈছে তাৰ এৰিয়াখিনিও আহি যাব পাই আৰ স্কোৱাৰ চ' টোটেল কিমান হৈ গ'ল 3 পাই আৰ স্কোৱাৰ চ' দেখিছানে এইটো কনফিউজ নহ'বা তিনিটা বস্তু আছে ফৰ্মুলা কিতাপ 2 পাই আৰ স্কোৱাৰৰ ফৰ্মুলা আছে কি হয় হেমিস্ফিয়াৰৰ কাৰ্ভ সাৰফেচ এৰিয়া 3 পাই আৰ স্কোৱাৰ আছে হেমিস্ফিয়াৰৰ টোটেল সাৰফেচ এৰিয়া 4 পাই আৰ স্কোৱাৰ কি হয় গোটেইখিনিৰ ওকে চ' হ'ল হেমিস্ফিয়াৰৰ গ'ল দেন টোটেল সাৰফেচ গ'ল দেন ইয়াৰ ভলিউম আমি হেমিস্ফিয়াৰৰ কি জানিম এতিয়া ভলিউম হেমিস্ফিয়াৰৰ ভলিউম কিমান হ'ব গোটেইটোৰ ভলিউম আছিল 4/3 পাই আৰ কিউব চ' এইটোক যেতিয়া মই আধা কৰি দিম আধা কৰিলে কি হ'ব আধাৰ ভলিউম খুলি ল'লে হ'ল মিনছ ইয়াৰ কি হ'ব আধা হ'ব চ' হাফ অফ কি এইটো 4/3 পাই আৰ কিউব চ' যদি মই ইয়াৰে 2ৰে কাটো কিমান হ'ল ফৰ্মুলাটো 2/3 পাই আৰ কিউব হেমিস্ফিয়াৰৰ ভলিউম কিমান হ'ব 2/3 পাই আৰ কিউব চ' তোমালোকে ফৰ্মুলাবোৰ এনেকৈ লজিকেলি মনত ৰাখিব লাগে স্ফিয়াৰৰ ফৰ্মুলা মেইন ফৰ্মুলা কি হয় সাৰফেচ এৰিয়াৰ 4 পাই স্কোৱাৰ ভলিউমৰ কিমান হয় 4/3 পাই আৰ কিউব যদি মই এইটো কাটি দিওঁ হেমিস্ফিয়াৰ হৈ যাব হেমিস্ফিয়াৰৰ কাৰ্ভ সাৰফেচখিনি কিমান হ'ব এইটোৰ আধা হ'ব 2 পাই আৰ স্কোৱাৰ যদি মই ইয়াৰে ওপৰৰ চাৰ্কলটো কনচিডাৰ কৰোঁ দেন এক্সট্ৰা পাই স্কোৱাৰ এটা ল'ব লাগিব 3 পাই আৰ স্কোৱাৰ এগেইন ভলিউমৰ মেইন স্ফিয়াৰৰ ফৰ্মুলা কি আছিল 4/3 পাই আৰ কিউব যদি মই ইয়াক আধা কৰি দিওঁ দেন ইয়াতে কি আহি যাব 2/3 পাই আৰ কিউব এনেকৈ লজিকেলি সিকুৱেঞ্চেছ মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে ফৰ্মুলাবোৰ নাপাহৰা আৰু এইটো চেপ্টাৰত আই থিংক 8 মাৰ্কছ আছে চ' বহুত ইম্পৰ্টেণ্ট হয় ওকে আমি চাম সেইবোৰ কেনেকৈ প্ৰগ্ৰেছ কৰিব পাৰোঁ এতিয়াৰ কাৰণে আমি জাষ্ট ফৰ্মুলাখিনি শিকি আছোঁ চ' নেক্সট আমি এতিয়া শিকিম কিউবইড চ' কিউবইড এটা মই ইয়াতে ফাৰ্ষ্টত 3D ড্ৰয়িং এটা ড্ৰ কৰি লৈছোঁ তাৰপিছত মই ইয়াৰ পৰা বুজাব ট্ৰাই কৰিম ইয়াতে এটা মই আয়ত আঁকিছোঁ ইফালে এটা মই আয়ত আঁকিছোঁ দেন মই এইখিনি জইন কৰি দিছোঁ চ' দিছ ইজ এ কিউবইড ওকে চ' মিনছ ইয়াৰে কি আছে লেন্থ থাকিব মানে কিউবইডক মই পৰিচয় কৰিবলৈ হ'লে কিহেৰে পৰিচয় কৰিম ইয়াৰে লেন্থ থাকিব আৰু কি থাকিব ইয়াৰে ব্ৰেড থাকিব চ' ব্ৰেড মই এইটো দি দিছোঁ বি এল বি আৰু এইটো হাইট থাকিব এল বি আৰু হাইটৰে কিউবইড এটা পৰিচয় হ'ব ওকে ইয়াৰ আগত আমি যেতিয়া আয়ত এটা শিকিছিলোঁ জাষ্ট আয়ত এটা যেতিয়া শিকিছিলোঁ তেতিয়াহ'লে তাত কি আছিলে অনলি লেন্থ এণ্ড ব্ৰেড আছিলে চ' ইয়াতে এক্সট্ৰাকৈ এটা হাইট আহি গৈছে চ' এইটোৱে কি কৰিছে এটা এনেকৈ এটা হাইট দিয়াৰ লগে লগে ইয়াতে এটা 3D ফিগাৰ ফৰ্ম হৈছে চ' এইটো হয় এটা কিউবইডত কি থাকিব ভলিউম থাকিব চ' ফাৰ্ষ্ট ইয়াৰ আহোঁ আমি সাৰফেচ এৰিয়া সাৰফেচ এৰিয়া ইজুকেল টু সাৰফেচ এৰিয়া কি হ'ব ইয়াতে সাৰফেচ কেইটা আছে টোটেল 6 সাৰফেচেছ আৰ দিয়াৰ মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কথা হয় কেইটা সাৰফেচ চাবা ভালকৈ এটা এইটোৰ নিচিনা আৰু এটা দুটা পিছফালে 3টা 4টা 5টা 6টা কেইটা সাৰফেচ হ'ল 6 সাৰফেচেছ আৰ দিয়াৰ ওকে চ' ইয়াৰ সাৰফেচ এৰিয়া কি হ'ব গোটেইকেইটা সাৰফেচ এৰিয়া আমি কেলকুলেট কৰি হ'ল এইটো সাৰফেচত কি আছে লেন্থ আছে এণ্ড কি আছে ব্ৰেড আছে চ' এইটো সাৰফেচৰ এৰিয়া হ'ব লেন্থ ইনটু ব্ৰেড চ' ফাৰ্ষ্ট এইটো সাৰফেচৰ এৰিয়া লেন্থ ইনটু ব্ৰেড কেইটা আছে ইয়াতে এটা আছে ইয়াতে আছে ত' দুটা আহিল 2LB প্লাছ দেন এইটো সাৰফেচ লওঁ আমি এইটো ব্ৰেড আছে এইটো হাইট আছে চ' বি ইনটু এইচ হ'ব এইটো চ' কেইটা আছে ইয়াতে এটা আছে ইয়াতে আছে ত' 2BH প্লাছ সিমিলাৰলি এইটো সাৰফেচ কেইটা আছে দুটা আছে চ' ইয়াতে কি আছে হাইট আছে আৰু লেন্থ আছে HL চ' 2HL চ' মই যদি 2 কেইটা কমন লওঁ দেন LB প্লাছ BH প্লাছ HL ওকে এই LBH এইবোৰ স্মল লেটাৰত ইউজ কৰে হা জেনেৰেলি এক্সামত কৰাৰ সময়ত চ' মই এইবোৰ স্মল লেটাৰত লিখি দিছোঁ LBH চ' 2L
LB plus BH plus HL. Okay, so surface area formula আমি পালো। দেন ইয়াতে একচুৱেলি এটা লেটাৰেল সাৰফেস এৰিয়া বুলি এটা কনসেপ্ট আছে, কিন্তু তোমালোকৰ এটা বুকত মই তেনেকুৱা সাম বেছি দেখা নাই। সো সেইটো নালাগে, মই এতিয়া লেটাৰেল সাৰফেস এৰিয়া একো নাযাওঁ। তো এতিয়া আমি ইয়াৰ কি চাম, কিউবয়েডৰ ভলিউম। ভেৰি ইজি ফৰ্মুলা হয় ভলিউমৰ ফৰ্মুলাটো। সো সেইটো আমি চাম, ভলিউমৰ ফৰ্মুলা হয় এইকেইটা জাষ্ট মাল্টিপ্লাই কৰি দিলে হৈ গ'ল, LBH। সো এইটো হ'ল কিউবয়েডৰ ভলিউমৰ ফৰ্মুলা। সো কিউবয়েডৰ ফৰ্মুলাখিনি আমি বহুত ইজি পালোঁ। টু LBBH HL। ইয়াতেও এটা কথা আছে, টেকনিকটো তুমি মনত ৰাখিব লাগিব। আল্টিমেটলি ইউ হেভ টু ৰিমেম্বাৰ দ্য টেকনিক। টেকনিকটো কি হ'ল, আমি কেনেকৈ ফৰ্ম কৰিছোঁ, 6টা সাৰফেস থাকে, 6টাৰ কি হয়, দুটা সেম হয়। সো LBBH HL এইটো অৰ্ডাৰত মনত ৰাখিবা। সো তুমি যদি ইয়াতে L লিখা, ইয়াতে B লিখা, ইয়াতে H লিখা, দেন LBBH HL, LBBH HL। সো ইয়াতে জাষ্ট এটা 2 দি দিলে হৈ গ'ল। সো সাৰফেস এৰিয়া এণ্ড ভলিউম আমি শিকিলোঁ। সো নাও উইল এক্সপ্ল'ৰ দ্য ফৰ্মুলাছ অফ এ চিলিণ্ডাৰ। সো চিলিণ্ডাৰ এটা অসমীয়াত বেলুন বুলি কোৱা হয়। চিলিণ্ডাৰ এটাৰ এক্সাম্পলৰ কাৰণে মই এইটো লৈ লৈছোঁ। চিলিণ্ডাৰ এটাত কি থাকিব, মই ইয়াতে 2D ফিগাৰটো ফাৰ্ষ্ট ড্ৰ কৰি লওঁ। এইটো চিলিণ্ডাৰ। অ'কে, সো ইয়াতে কি আছে, ইয়াতে চিধা এনেকৈ আছে, দেন ইয়াতে দুটা সাৰ্কুলাৰ পোৰ্শন আছে, সাৰ্কুলাৰ পোৰ্শন। অ'কে, সাৰ্কুলাৰ পোৰ্শন। সো ইয়াতে ইয়াক নকৰিবলৈ আমি কিহেৰে বুজাম। সো ইয়াতে ইয়াৰ আইডেণ্টিটি হ'ব, এইটো হ'ল ফাৰ্ষ্ট এটা হাইটটো ইয়াৰ এটা আইডেণ্টিটি, আৰু এটা ইয়াতে এটা কি আছে, ৰেডিয়াছ আছে। সো R আৰু Hৰে চিলিণ্ডাৰ এটা আইডেণ্টিফাই কৰা হয়। এইখিনি মনত ৰাখিবা। R আৰু Hৰ কথা তুমি জানা মানেই তুমি চিলিণ্ডাৰ ফৰ্মুলাত কেতিয়াও উল্টা পুল্টা ফৰ্মুলা নিলিখা, এইটো তুমি ভালকৈ লিখিব পাৰিবা। সো চিলিণ্ডাৰৰ ক্ষেত্ৰত সিমিলাৰলি আমি কি চাম, সেই একেটা বস্তুৱে ফাৰ্ষ্ট আমি সাৰফেস এৰিয়া চাম। কিন্তু সাৰফেস এৰিয়াৰ আগতে ইয়াতে কাৰ্ভ সাৰফেস আছে, দেখিছানে, এইটো বেকা হৈ আছে। সো ইয়াতে কি আছে, কাৰ্ভ সাৰফেস আছে। ফাৰ্ষ্ট আমি কাৰ্ভ সাৰফেস এৰিয়াটো চাম। CSA মিনছ বক্ৰ পৃষ্ঠকালি। কাৰ্ভ সাৰফেস এৰিয়া কি হ'ব, এইখিনি সাৰফেস এৰিয়া কিমান হ'ব আমি ওলাব লাগে। সো এইটো আমি অলপ লজিকেলি এইটো ওলাম কেনেকৈ। ধৰা মই ইয়াতে কাগজেৰে মেৰিয়াই দিছোঁ, কাগজেৰে মেৰিয়াই এনেকুৱা শ্বেপ ল'ব। তো তাক মই যদি এনেকৈ কাটি দিওঁ, বা এইটো সাৰফেসকে যদি মই এনেকৈ কাটি দিওঁ, এনেকৈ মেলি দিলে কেনেকুৱা হ'ব, এনেকুৱা হৈ নাযাব নেকি? এই হাইটটো ছেমে থাকিব, কিন্তু ইয়াতে যিহেতু এনেকৈ কাটি এইটো যে মেলি দিছোঁ, এনেকুৱা হৈ যাব। সো এইটো এটা কি ৰেক্টেংগল ফৰ্ম কৰিছে, কিন্তু এইটো লেন্থটো কি হ'ব, এইটো যিটো চাৰ্কলটো এনেকৈ কাটি মেলি দিলা, এই লেন্থটোৱে নহয় জানো, মই যদি এনেকৈ লওঁ, এইটোৱে লেন্থ নহয় জানো। সো এইখিনি লেন্থ কি আছিল, পেৰিমিটাৰ হয়। চাৰ্কলৰ পেৰিমিটাৰ ফৰ্মুলা আমি অলপ আগত কৰিছোঁ, কি আছিল, 2πr। সো এইখিনি লেন্থ কি হ'ব, 2πr। সো এইটো H আৰু এইটো 2πr। এইটো কি হয়, এটা আয়ত হয়, এটা ৰেক্টেংগল হয়। ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা কি আছিল, এইটোৰ যিটো এৰিয়া, এইটোৱে ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া নহ'ব জানো, হ'ব, বুজিব ট্ৰাই কৰা। এইটোৰ যিটো এৰিয়া, এইখিনি যিটো এৰিয়া, ইয়াৰ এৰিয়াইতো ইয়াক কাটি কেনেতো এইটো এনেকৈ মেলি দিছিলোঁ। সো এইটো এৰিয়াই কি হ'ব, ইয়াতে কাৰ্ভ সাৰফেস এৰিয়া হ'ব। সো এইটো এৰিয়া কি হয়, ইয়াতে লেন্থ আছে, 2πrটো কি হয়, ইয়াৰ লেন্থ হয়, আৰু Hটো কি হয়, ইয়াৰে ব্ৰেথ হয়। তোমালোকে যেতিয়া বুজি নোপোৱা কমেণ্ট কৰিবা, কমেণ্ট কৰিলে মই পিছত কেতিয়াবা চাম, কোনোবা এটা চাম কৰাৰ সময়ত বা কোনোবা এটা প্ৰব্লেম ছল্ভ কৰাৰ সময়ত মই এইখিনি বস্তু আকৌ কনচেপ্টটো ৰিপিট কৰিব ট্ৰাই কৰিম। সো যদি বুজি নোপোৱা দেন ডেফিনেটলি কমেণ্ট কৰি জনাবা। অ'কে, আৰু এইখিনিতে কৈ দিওঁ যে তোমালোকে সকলোৱে বেছিতকৈ বেছি ছাবস্ক্ৰাইব কৰিব ট্ৰাই কৰিবা। ছাবস্ক্ৰাইব কৰিলে মোৰ সোনকালে চেনেলটো গ্ৰ' হ'ব, আৰু মোৰ গ্ৰ'থ হ'লে, মোৰ চেনেলৰ গ্ৰ'থ হ'লে মই সিমান ভালকৈ ক্লাছবোৰ আৰু ল'বৰ কাৰণে চেষ্টা কৰি থাকিম। অ'কে, আৰু ভিডিঅ'বোৰ লাইক কৰিবা, তোমাৰ ফ্ৰেণ্ডছ যিমান আছে সিহঁতৰ মতে শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতক গম পাই যে এনেকৈ ক্লাছ হৈ আছে। যদি তুমি ভাল পাইছা ডেফিনেটলি তোমাৰ ফ্ৰেণ্ডবোৰকো জনাবা। অ'কে, সো এইটো লেন্থটোকে আমি কি পাইছোঁ, 2πr, এণ্ড ইফালে হাইটটো কি H। সো ইয়াৰ যিটো এৰিয়া হ'ব কি হ'ব, লেন্থটো দিকপূৰণ প্ৰস্থ মানে কি হয়, 2πr ইনটু H। সো 2πr ইনটু H। সো আমি ইয়াৰে কাৰ্ভ সাৰফেস এৰিয়া পাই গ'লোঁ। এতিয়া আমি শিকিম টোটেল সাৰফেস এৰিয়া। সো এতিয়া আমি টোটেল সাৰফেস এৰিয়াটো ওলাম। টোটেল সাৰফেস এৰিয়া মানে কি আহিব, এই কাৰ্ভ যিখিনি বেকা যিখিনি সাৰফেস এৰিয়া আছে, এইখিনিৰ লগত অহাৰ লগে লগে আমি ইয়াতে যে এটা চাৰ্কল আছে, এই সাৰফেসটোও ল'ব লাগিব, আৰু ইফালেও যে এটা সাৰফেস হৈছে এইটোও আমি ল'ব লাগিব। অ'কে, সো টোটেল সাৰফেস এৰিয়াত কি আহিব, ইয়াৰ বেকা সাৰফেস এৰিয়া কিন্তু আহিবই, মিনছ 2πr H এইটো আহিল, প্লাছ তাৰ লগত কি হ'ব, ইয়াতে এটা চাৰ্কল আৰু ইয়াতে এটা চাৰ্কল। এইটো চাৰ্কলৰ এৰিয়া কিমান হ'ব, ইয়াতে R হয় এইটো ৰেডিয়াছটো। সো R হ'লে πr², ইয়াতে এটা, সো কেইটা হ'ল, 2টা πr²। সো আমি ইয়াৰ পৰা কি কমন ল'ব, 2 কমন ল'ব, পাই কমন ল'ব পাৰোঁ, দেন R এটা কমন আহিব। সো ইয়াতে H থাকি গ'ল, আৰু ইয়াতে এটা
R থাকি গ'ল ওকে এটুক মই আৰু অলপ এৰেঞ্জ কৰি লিখো যদি 2 পাই R R প্লাছ H ওকে সো এটো হৈ গ'ল সিলিন্ডাৰৰ টোটাল সারফেস এরিয়া নাও এতিয়া আমি কি চাম ভলিউম নাও এতিয়া সিলিন্ডাৰৰ কি চাম ভলিউম সো সিলিন্ডাৰৰ ভলিউমৰ ক্ষেত্ৰত এইটো যেটো সারফেস আছে পাই R স্কয়ার ইয়াক মই হাইটেৰে মাল্টিপ্লাই কৰি দিম কি কৰিছো ইয়াতে পাই R স্কয়ার ইয়াক যদি মই হাইটেৰে মাল্টিপ্লাই কৰি দিও then we will get the what ভলিউম আচ্ছা মই ইয়াতে এটা টেকনিক তোমাক ক'ব খুজিম যদি বুজি পোৱা দেন মনত ৰাখিবা আদাৰৱাইজ বুজি নাপালে একো কথা নাই চাবা আমি আগতে যেতিয়া হেৰি কৰিলো কিবোৰ্ড কৰিলো কিবোৰ্ডৰ ভলিউমৰ ফৰ্মুলাটো কি আছিল L B H কিবোৰ্ডৰ ফৰ্মুলাটো ভলিউমৰ ফৰ্মুলা কি আছিল H L B H কি কৰিছো ইয়াতে যেটো L B আছে L B এই যেটো পৃষ্ঠ আছে ইয়াক মই হাইটেৰে যেতিয়া মাল্টিপ্লাই কৰি দিছো তেতিয়ালে কি পাইছো ইয়াৰে ভলিউম পাইছো সিমিলাৰলি ইয়াৰে যেতিয়া এইটো পৃষ্ঠ আছে পাই R স্কয়ার ইয়াক যেতিয়া মই হাইটেৰে মাল্টিপ্লাই কৰি দিম দেন কি পাই আছো মিন্স ইয়াৰে যেটো পৃষ্ঠ আছে এইটো ইয়াক যদি মই এনেকে হাইটেৰে দি উঠাই দিও ওপৰত হাইট এটা দি দিও দেন আমি কি পাই যাম ইয়াৰে ভলিউম সো এইবোৰ কি হয় ভলিউমৰ ফৰ্মুলা এইটো কি হয় ভলিউমৰ ফৰ্মুলা এইটোৰে মাল্টিপ্লাই কৰিছো ওকে সো সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা কি হয় পাই R স্কয়ার ইনটু H ভেৰি ইজি ফৰ্মুলা মনত ৰাখিব ট্ৰাই কৰিবা এতিয়া কথা হল আমি এতিয়া শিকিম কি আমি কোন শিকিম হৈ গ'ল এইটো সিলিন্ডাৰৰ আমি এটা কোন শিকিম সো কোন এটা মানে অসমীয়াত ক'ব শংকু কোন এটাৰ ফৰ্মুলা সিলিন্ডাৰৰ ফৰ্মুলাৰ লগত প্ৰায় একে সো সেইকাৰণে মই সিলিন্ডাৰৰ ফৰ্মুলাটো মই ডাইৰেক্ট ইৰেজ কৰি নিদিও সিলিন্ডাৰৰ ফৰ্মুলাৰ পৰা মই কোনৰ ফৰ্মুলা ডিৰাইভ কৰিব ট্ৰাই কৰিম সো কোন এটাৰ ক্ষেত্ৰত এটা কি আছে সার্কেল আছে ইয়াতে এটা সার্কেল আছে বৃত্ত আছে সো ইয়াতে এটা ৰেডিয়াস থাকিব আৰু এইটো যেটো হাইট ইয়াতে এটা হাইট থাকিব ওকে সো এটা এটা H আছে সো কোনৰ ক্ষেত্ৰত তো মেইন কি হয় বস্তু কি হয় মেইন H আৰু R হয় কিন্তু ইয়াতে এটা এনেকুৱা এটা লেন্থ এটা আছে স্ল্যান্ট হাইট বুলি কয় হেতু সো কোনৰ ক্ষেত্ৰত এটা নতুন টার্ম আহি যায় R আৰু H তো আছেই তাৰ লগতো স্ল্যান্ট হাইট বুলি এটা বস্তু আছে স্ল্যান্ট হাইট ওকে সো এটুক আমি লেন্থ বুলি L এৰে বুজাও সো এতিয়া এইটো এটা কি হয় এইটো এটা সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গল হয় ৰাইট এংগল ট্ৰায়াঙ্গলত আমি কি জানো এইটো কি হ'ব হাইপোটেনিউজ মানে কৰ্ণ তো হাইপোটেনিউজ স্কয়ার ইকুয়াল টু কি হ'ব R স্কয়ার বাকি দুটা সাইডৰ স্কয়ার হ'ব পাইথাগোৰাছৰ থিওৰেম লগাইছো মিন্স মই যদি এটাৰ বৃত্ত ইয়াতে আঁকি লও এইটো কি হয় L হয় এইটো H এইটো R সো এইটো 90 ডিগ্ৰী সো মই পাইথাগোৰাছ থিওৰেম লগাই দিলে কি হ'ব L স্কয়ার ইকুয়াল টু R স্কয়ার plus H স্কয়ার plus H স্কয়ার so from this L is equal to কি হলো root over R স্কয়ার plus H স্কয়ার so L is nothing but in terms of R আৰু H so R আৰু H টো মেইন বস্তু হয় কোনৰ ক্ষেত্ৰত so ইয়াৰ ক্ষেত্ৰত আমি কি চাম ফাৰ্স্ট ইয়াৰে কাৰ্ভ সারফেস এৰিয়া চাম এইখিনি যেটো বেকা যিখিনি আছে so কাৰ্ভ সারফেস এৰিয়া CSA কাৰ্ভ সারফেস এৰিয়া ইয়াৰ লগতে মিল থাকিব so ফৰ্মুলাটো হ'ব পাই R কাৰ্ভ সারফেসৰ কথা আহিছে সো L আহি যাব L আহি সো ইয়াৰ লগত প্ৰায় মিল আছে পাই আছে R আছে 2H ৰ ঠাইত কি আহি গৈছে L দেন নেক্সট আহা এটা আমি টোটাল সারফেস এৰিয়া চাম টোটাল সারফেস এৰিয়া সো পাই R L কাৰ্ভ তো খিনি তো আহিবই ইয়াতেও যেনেকৈ কাৰ্ভ খিনি আহিছিল তাৰ লগতে এক্সট্ৰা কি আহি গৈছিল এক্সট্ৰা যেটো তলত যেটো দুটা সার্কেল আছিল হেতু আহিছিল ইয়াতেও এটা সার্কেল আছে নহয় তলত এটো আহি যাব কি আছে ইয়াতে পাই R স্কয়ার এটা সার্কেল আছে তলত হেতু আমি এক্সট্ৰাকে ইয়াতে লৈ আহিছো সো এটা মই এখিনি কমন লৈ লও পাই আৰু R কমন ললে কি হলো L plus R সো কি হল পাই R তো আগত লিখো R plus L সো ইয়াতো একেবাৰে মিল আছে কেনেকৈ 2 পাই R plus H ইয়াতে কি আছে পাই R plus L সো তাৰ পিছত আমি চাম কি ইয়াৰে ভলিউম নাম্বাৰ 3 ভলিউম অফ এ কোন সো ভলিউমটো কি হ'ব মই কৈছো ন যে এটোৰ লগত আৰু এটোৰ লগত মিল আছে সো মই যদি এটা সিলিন্ডাৰ এটা ড্ৰ কৰো এনেকৈ যদি মই লগাই দিও এটো এটা কোণ হৈ নগল নেকি এটো এটা কোণ হৈ গল সো এইখিনি ভলিউম কি হ'ব ইয়াতকে কম হয় সো কিমানখিনি কম হয় এই গোটেই সিলিন্ডাৰটো 1/3 বুলি ধৰিব পাৰা এইখিনি সো এইটো ফৰ্মুলাতে জাস্ট ইয়াতে মই 1/3 লিখি দিলে হৈ যাব সো 1/3 পাই R স্কয়ার H মানে এইটো
কোণৰ ভলিউমৰ ফৰ্মুলা কি হ'ব 1/3 অফ পাই আৰ স্কোৱাৰ এইচ এইটোৰ লগত মিলাই কেনে লিখি দিলা সো তোমালোকে যদি এবাৰ এবাৰ লিখি কেনে প্ৰেক্টিছ কৰা আৰু সামবোৰ যদি ভালকৈ কৰা আৰু মই যেনেকৈ ষ্টেপ ৱাইজ গৈছোঁ তেনেকৈ যদি লিখি কেনে লৈ লোৱা দেন তুমি সহজতে নাপাহৰা ওকে সো মই ফাৰ্ষ্ট ক্লাছটো মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ তোমালোকে ভালকৈ বুজি পাবৰ কাৰণে চেষ্টা কৰিবা সো কোণৰ ফৰ্মুলা হৈ গ'ল আৰু কিবা ৰৈ গৈছেনে একো ৰোৱা নাই সো আজিৰ ক্লাছটো মই আপলোড কৰিম সো এইখিনি ফৰ্মুলাৰে এটা ক্লাছ মই আপলোড কৰিম চাওঁ তোমালোকৰ ৰেচিপিবোৰ কেনেকুৱা আহে সো যদি তোমালোকে ভাল পাইছা তো তোমালোকে জনাবা কমেণ্টত মোক তেতিয়াহ'লে মই আৰু বস্তুবোৰ চিজিলকৈ উপস্থাপন কৰিব চেষ্টা কৰিম সো আজিৰ ক্লাছটোত এইখিনিতে থাকিব সো মই নেক্সটটো ভিডিঅ' আপলোড কৰিম তাতে তোমালোকৰ এক্সাম্পলছখিনি মই সলভ কৰিম আৰু 13.1 মিনিমাম মই দেখাই দিম যে কেনেকৈ কৰিব লাগিব দেন উইল গ' এগেইন এক্সাম্পলছ এণ্ড দেন 13.2 সো আশা কৰোঁ তোমালোকে বস্তুবোৰ বুজি পাই আছা তো তোমালোকে এইখিনি পাৰিলে নোটছ এটা বনাই ল'বা এইখিনি ফৰ্মুলা তোমালোকে লিখি ল'লে দেন তোমালোকে মই পঢ়া মেথডত আগবাঢ়ি যাবলৈ আই থিংক হেল্প হ'ব ওকে সো আজিৰ কাৰণে এইখিনি বাই